असम विधानसभा के आम चुनावों में बस कुछ ही महीने बचे हैं। AIUDF तेजी से चुनावों की तैयारी कर रहा है। मीटिंग भूरा गांव ब्लॉक प्रेसिडेंट हिफजुर रहमान ने की। मकसद डिस्ट्रिक्ट सेक्रेटरी अनीसुर रहमान ने बताया। वेलकम सेरेमनी पार्टी के पदाधिकारी निजामुद्दीन ने की। मीटिंग में ढिंग MLA अलहाज अमीनुल इस्लाम, मोरी गांव डिस्ट्रिक्ट प्रेसिडेंट और लहरी घाट सीट से AIUDF कैंडिडेट सिद्दीकी अहमद, नागांव डिस्ट्रिक्ट प्रेसिडेंट मतियूर रहमान, लहरी घाट ब्लॉक प्रेसिडेंट अब्दुल रेजाक और पार्टी के कई दूसरे पदाधिकारी और कार्यकर्ता शामिल हुए। AIUDF हजारों लोगों की मौजूदगी में ज्वाइनिंग सेरेमनी कर पाया है। उस मीटिंग में 500 लोगों ने कांग्रेस और बीजेपी दल से AIUDF दल में शामिल हुए। वंदे भारत असम की लहरी घाट से खैरुल इस्लाम की रिपोर्ट। 1 नং गागलमारी सत्तार अली, अब्दुल लतीफ, मोहाजुद्दीन, कारी इस्माइल अली, मौलाना मोहम्मद साइफुल इस्लाम, हाफिजुल इस्लाम, शहर अली, नवाबुल इस्लाम, शहीदुल इस्लाम, नबी हुसैन, बाबुल मिया, नाजिबुर रहमान, ताहेर अली, जमीर अली, मोमिन अली, আবু আনসারি, আব্দুল আজিজ, রফিক আলী, নাইব আলী, শুকুর আলী, উদ্দিন, ইব্রাহিম আলী, হুরমুজ আলী, আতাবুর রহমান, সুলতান আলী, মুবারক আলী, মনসুর আলী, ইন্নাস আলী, আশরফ আলী, আনফর আলী, মরজাম। ইয়ার পিছত আছে গাগলমারি জিপি বৰপুৰাণী গাঁৱৰ আবুল বাছাৰ, আব্দুল কাদির, আজগর আলী, মুজাহিদুল হক, আব্দুল কাদির, শমশের আলী, ওহিদুল ইসলাম, জহিরুল ইসলাম। ভোটার আজকে এই যে উচ্ছেদ, এগুলা কেমনে আরম্ভ হল? আমরা বহুতে ভাবি যে বিজেপি সরকার হয়েছে হিমন্ত বিশ্ব শর্মার সরকার, আজকে এই যে বিভিন্ন ধরনের অত্যাচার করতেছে, আগে তো হয়েছিল না। কিন্তু আমরা এই সমস্যাগুলা করতে জন্ম হইলো, এই কথাগুলা কিন্তু আমরা জানা দরকার। আজকে এই যে উচ্ছেদ হইতেছে, আজকে হিমন্ত বিশ্ব শর্মার সরকার সাম্প্রদায়িক সরকার, সংবিধান বিরোধী সরকার, আজকে মুসলমান বিরোধী সরকার। তাগরে আমরা দুষ্টে লাভ নাই, কারণ আমরা তাগরে কোনোদিন সমর্থন করি না, আর তারা আমরা কোনোদিন সমর্থন করে না। খোলা হিসেবে কয় যে মুসলমানের ভোট লাগে না। মই যিমান দিন থাকিম, মই মুসলমানের দিকদার করিয়াই থাকিম। আজকে নাই এমএলএ নাই, যাও একটা দিছিল মানুষ হলো রূপজ্যোতি কর্মী, সুশান্ত বুড়া গোহাই, অজন্তা নিয়োগ যা কয়টা আছেন কংগ্রেসের, এর ব্যক্তি কিন্তু গেছে গা বিজেপির। সেদিন ওই যে আমি রূপই সমষ্টির কসারে গাও একজন বুড়া মানুষ আমরা মিটিং বক্তা স্যার কংগ্রেস জীবন করা ভোট দিলাম, 10টা হলো এটা কংগ্রেস ভোট দিয়ে দেখি মারি ছক্কা হয়ে যা কানা। কংগ্রেস ভোট দিয়া বানাইলো যে মঙ্গলদের মাসে গেল গা বিজেপি, রূপজ্যোতি কর্মীরা দিল গেল গা বিজেপি, সুশান্ত বুড়াভাইরা দিল গেল গা বিজেপি, অজন্তা নেউকরা দিল গেল গা বিজেপি, কমলাক্ষ দেবপ্রকাশ দিল গেল গা বিজেপি, সিদ্দিক আহমেদ গেল গা বিজেপি। হিন্দায় যে রেকিবুদ্দিনও এক ঠ্যাং হার গিয়ে রয়েছে, জাকির শেখদার গিয়ে রয়েছে। আমরা লাভ হয়ে গেলে রেবেলে খালি হিন্দু ভোট কম দেখে খালি জায়গা রইতেছে না, অন্তরাত্মা সব গিয়া রয়েছে। মানে যে কসাইগর বুড়া বুড়া কুচিন আমি আসে দিছি, ও স্যার কংগ্রেস ভোট মারি সবটা হয়ে যা কানা, বুঝছেন? জ্ঞানী ইনফরমেশন টেকনোলজি অত ডেভেলপ হয়েছে যে সব মানুষের হাতে প্রত্যেক সময় আজকে গুগলের মতো অত হাই স্পিড ইন্টারন্যাশনাল আজকে কমিউনিকেশন সিস্টেম আছে আমাদের হাতে। পৃথিবীর যে কোনো জায়গায় হওয়া যে কোনো ঘটনা মুহূর্তের মধ্যে, মহারাষ্ট্র, হরিয়ানা, বিহার, হয় নাই ভাই? হয়েছে কি না? ইদানিং বিহারের নির্বাচন কংগ্রেস দাবি করতো আমরা 100-র উপরে সিট পাবো। সিট কয়টা পাইছে ভাই? 6টা। এখন গণতন্ত্র নয়, গণতন্ত্র এখন নাই এই জায়গায়। সম্পর্কে আমি বিভিন্ন স্থানত আমাৰ দলীয় কৰ্মীসকলক কৈছোঁ, তেওঁলোকে পৰীক্ষা কৰিব যে যিবিলাক গাঁৱত মানে যিবিলাক মানুহৰ নাম কৰ্তন হৈছে, সঁচাকৈ যদি যিসকল মানুহ মৃত বা যিসকল পাৰ্মানেণ্টলি শিফ্ট হৈছে তেওঁলোকৰ নাম এই ভোটাৰ লিষ্টৰ পৰা কৰ্তন হ'লে ঠিকেই আছে। আৰু যদি কোনো পৰিয়ালৰ পৰা বাকী মানুহৰ নাম আছে, এজন দুজনৰ নাম কৰ্তন হৈছে পৰিকল্পিতভাৱে এনেকুৱা বিহাৰত যেনেকৈ হৈছে, তেনেকুৱা হ'লে কিন্তু আমি তাৰ বিৰুদ্ধে
যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু আমাৰ দলৰ ফালৰ পৰাও প্ৰত্যেক পঞ্চায়তত আমি আমাৰ কৰ্মীসকলক নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে এই গোটেই কথাবিলাক পৰীক্ষা কৰে। আৰু দ্বিতীয় কথাটো হ'ল যিবিলাক ফ্লাইং ভোটাৰৰ নাম উঠাব বিচাৰিছে তেওঁলোকে পৰিভ্ৰমী ভোটাৰ, বিহাৰত যেনেকৈ ৰাজস্থান, গুজৰাট, ইউপিৰ ভোটাৰসকলৰ নাম উঠাই দিছিল আৰু তেওঁলোকক ট্ৰেইন ভৰ্তি কৰি আনিছিল, তেওঁলোকে ভোট দি পেলাই তাত চৰকাৰ বিজেপিৰ সপক্ষে ভোট দিছিল। অসমতো ৰাজ্যিক নিৰ্বাচন আয়োগে যিটো কৈছিল যে নিৰ্বাচনৰ দুদিন আগতেও কোনোবা যদি বহিৰাজ্যৰ মানুহ আহি পেলাই কয় যে মই ৰাজ্যত থাকিম, তেওঁৰ নামটো উঠিব। আকৌ যদি ভোট দিয়াৰ পিছদিনা কয় মই ৰাজ্যত নাথাকোঁ, গুচি যাব, এনেকুৱা পৰিভ্ৰমী ফ্লটিং ভোটাৰৰ যাতে অস্তিত্ব নাথাকে, সমগ্ৰ অসমবাসীক আমি কৈছোঁ আপোনালোক সতৰ্ক হওক। আমি অসমবাসী ৰাইজে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিম, কাক ভোট দিব লাগে, চৰকাৰ বনাব লাগে, কাক বিধায়ক বনাব লাগে। বহিৰাজ্যৰ পৰা আমদানি কৰা ভোটাৰ, পৰিভ্ৰমী ভোটাৰ ভোট দিব গুচি যাব, এনেকুৱা ভোটাৰ যাতে অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব নোৱাৰে, তাৰ কাৰণে সকলো অসমৰ জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আমি এটা তেওঁলোকক অনুৰোধ জনাওঁ। আৰু আমাৰো BLA সকলকো আমি এই বিষয়ে ট্ৰেইনিং দিছোঁ। না এইটো মানে কি এতিয়া ডিলিমিটেশ্যনৰ পিছত মোৰ ঘৰখন আৰু আমাৰ আলিটাংগনি মৌজাৰ 5টা পঞ্চায়ত ৰূপহীত পৰি গ'ল, মোৰ ঘৰখনো ৰূপহীত পৰি গ'ল। যিহেতু ৰূপহীটো এতিয়া মোৰ গৃহ সমষ্টি হৈ গ'ল, সেইকাৰণে মই ৰূপহীত সমষ্টিত নিৰ্বাচন খেলিম বুলি ভাবিছোঁ। আৰু ঢিং সমষ্টিটো আমাৰ ভাল এজন উপযুক্ত দক্ষ প্ৰাৰ্থী আছে, মতিউৰ ৰহমান চাহাব, তেওঁ জিকিব। আৰু এটা অংশ মোৰ ঢিং সমষ্টিৰ লাহৰীঘাটত সোমাইছে, লাহৰীঘাট সমষ্টিত মোৰ মৈৰাবাৰী মৌজাৰ প্ৰায় 90,000 ভোট সোমাইছে। আৰু লাহৰীঘাট সমষ্টিটো আজি আমি ইয়াত আহিছোঁ বহুত, এইবাৰ কেইবাশ লোকে আজি যোগদান কৰিছে কংগ্ৰেছ আৰু বিজেপিৰ পৰা আমাৰ দলত। হচেনাবৰী এই অঞ্চলত গাগলমাৰী, তাৰপিছত বৰকুৰাণী, হচেনাবৰী, এই পাভুকাটি, লেহাপতি, বিভিন্ন গাঁৱৰ পৰা। গতিকে এই লাহৰীঘাট সমষ্টিটো যথেষ্ট ভাল দেখা গৈছে। আমাৰ প্ৰাৰ্থী ছিদ্দিক আহমেদ চাহাব, তেখেতো ইয়াত জয়লাভ হ'ব। এইবাৰ এনেকুৱা এটা পৰিৱেশ হৈছে যে লাহৰীঘাট, ঢিং, ৰূপহী, চামুগুৰি এই চাৰিওটাত একেলেঠাৰিয়ে এইবাৰ আমি জয়লাভ কৰাৰ এটা সম্ভাৱনা দেখা গৈছে। আৰু এই চাৰিওটাত একেলগে আমি এবাৰ জিকিব পাৰিম বুলি আমি আশাবাদী। 2016 চনত আমাৰ প্ৰাৰ্থী 3-4 হাজাৰ ভোটত যদিও হাৰিছিল ছিদ্দিক আহমেদ চাহাব, 2021 চনত মানে যদি ইয়াত ফ্ৰেণ্ডলি কণ্টেষ্টটো হ'লে হয়, আমাৰ দলৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী থাকিলেও মহাজোঁটত কংগ্ৰেছক এৰি দিয়া হ'ল। কিন্তু যদি এৰি নিদি পেলাই ইয়াত ফ্ৰেণ্ডলি, যেনেকৈ আমি দলগাঁও, চেঙাত ফ্ৰেণ্ডলি কণ্টেষ্ট কৰি আমি জিকিছোঁ, কাটলিচেৰাত, লাহৰীঘাট সমষ্টিটো যদি এনেকুৱা ফ্ৰেণ্ডলি কণ্টেষ্ট হ'লে হয়, তথাপি কংগ্ৰেছৰ প্ৰাৰ্থীতকৈ আমাৰ প্ৰাৰ্থী ছিদ্দিক আহমেদ চাহাব কমেও 30,000 ভোটত জিকিলে হয়। কিন্তু সেইবাৰ আচলতে আছিফ নজৰৰ কপাল ভাল, আৰু আমি ফ্ৰেণ্ডলি কণ্টেষ্টৰ কাৰণে আমি কৈছিলোঁ যদিও ঐক্যমতত আহিব পৰা নগ'ল। কিন্তু যি গ'ল। এইবাৰ কিন্তু লাহৰীঘাট সমষ্টিবাসীয়ে ছিদ্দিক আহমেদৰ নিচিনা এজন যোগ্য প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচিত কৰাৰ সুযোগ পাইছে আকৌ। আৰু ভাবোঁ এইবাৰতো আৰু মহাজোঁট নাই আৰু আমাৰ মিত্ৰতাৰ কথাও নাই, এইবাৰ কমপক্ষেও 50,000 ভোটত জিকিব। এই অসমৰ এই শংকৰদেৱ, এই অসমৰ আজান ফকীৰ, এই দেশৰ এই অসমৰ এই আজান ফকীৰক কেৱল মুছলমানেই নহয়, হিন্দু লোকসকলেও শ্ৰদ্ধা কৰে। তেখেতৰ যিবিলাক সৃষ্টি জিকিৰ জাৰি, তাত হিন্দুসকলেও শ্ৰদ্ধাৰে গায়। তেখেতৰ মাজাৰ য'ত আছে খৰাগুৰি চাপৰি, তাত মুছলমান লোকতকৈ তাত হিন্দু লোক বেছিকৈ যায়, তেওঁলোকে তাত যায়, তেখেতৰ প্ৰতি সকলোৰে শ্ৰদ্ধা ভক্তি আছে। গতিকে তেওঁলোক হ'ল মহাপুৰুষ, শংকৰদেৱ, মাধৱদেৱ আৰু আজান ফকীৰ। এই মহাপুৰুষসকলক হিমন্ত বিশ্ব শৰ্মাই যদি জ্বলন হৈছে যে ইয়াত শংকৰদেৱৰ লগত আজান পীৰৰ নামটো কিয় আহে, আজান পীৰৰ যে এই শ্ৰদ্ধা, এইটো সন্মান, মানুহৰ অন্তৰত যিটো শ্ৰদ্ধা আজান পীৰৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ হয়তো জ্বলন হৈছে। সেইকাৰণে মই কালি কৈছিলোঁ যে তেওঁ ঠাণ্ডা পানী খাওক, জ্বলন যদি হৈছে ঠাণ্ডা পানী খাই বহি থাকক, জ্বলন কৰি লাভ নাই। আৰু বাঘ হাজৰিকাৰ অস্তিত্বও অসমত আছে। বাঘ হাজৰিকা যেতিয়া লাচিত বৰফুকন নৰিয়াপাটিত আছিল, তেতিয়া বাঘ হাজৰিকাই যুদ্ধ চম্ভালিছিল আৰু নিজে সাঁতুৰি গৈ ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি পাৰ হৈ গৈ 6জন পাইকক লৈ ৰাতিৰ অন্ধকাৰত মোগলৰ কামানৰ নলীৰ ভিতৰত পানী দি থৈ আহিছিল চুংগাৰে, বাঁহৰ চুংগাৰে, যাৰ কাৰণে ডেমেজ হৈ গৈছিল, এটা কামানো ফুটা নাই, যাৰ কাৰণে মোগল পৰাজিত হৈছিল। বাঘ হাজৰিকাৰ এই বীৰত্ব, এই কাহিনী ইতিহাসত আছে। হিমন্ত বিশ্ব শৰ্মাই মুছলমান হ'ল কাৰণে তেওঁ মানি ল'বলৈ টান পায়, তেওঁৰ অন্তৰত জ্বলন হয় কাৰণে ইতিহাস মিছা হ'ব নোৱাৰে। হিমন্ত বিশ্ব শৰ্মা ঠাণ্ডা পানী খাই শুই থাকক, কিন্তু ইতিহাসেই থাকিব। শংকৰৰো দেশ, আজান ফকীৰৰ দেশ, যেনেকৈ লাচিতৰ দেশ, তেনেকৈ বাঘ হাজৰিকা উৰ্ফে ইছমাইল ছিদ্দিকীৰ দেশ। এই অসম হিন্দু মুছলমান আগতে একেলগে আছিল। শৰাইঘাটৰ যুদ্ধ হিন্দু মুছলমানৰ যুদ্ধ নাছিল। শৰাইঘাটৰ যুদ্ধত
আহোম সেনাপতিৰ হৈ যেনেকৈ বাঘ হাজৰিকা, গেন্ধেলা গৰিয়া তেওঁলোকে যেনেকৈ আহোমৰ হৈ যুঁজিছিল মুছলমানসকলে, ঠিক সেইদৰে ঔৰংজেবৰ হৈ ৰাম সিং হৈ সকলো ৰাজপুত বাহিনীলৈ আহি আক্ৰমণ কৰিছিল। ৰাম সিংহ আছিল মোগলৰ সেনাপতি আৰু গোটেই ৰাজপুত হিন্দু বাহিনীলৈ আহিছিল, সিফালেও হিন্দু এইফালেও হিন্দু। এইটো কোনো ধৰ্মযুদ্ধ নাছিল। গতিকে তেওঁলোকে শৰাইঘাটৰ শেষ ৰণ বুলি বিজেপিয়ে যিমানেই ৰাইজক বুৰ্বক বনাব বিচাৰক, এইটো শেষ ৰণ নহয়। শৰাইঘাটৰ যুদ্ধ ধৰ্মযুদ্ধ নাছিল, এইটো আছিল ক্ষমতা দখলৰ যুদ্ধ। এইবিলাক কথা আৰু এইবাৰ কাম নিদিব। এইবাৰ হিমন্ত বিশ্ব শৰ্মাৰ মাথা বেয়া হৈছে, উল্টা পুল্টা বকি আছে আৰু তেওঁৰ বেছিদিন নাই, ক্ষমতা তেওঁৰ হাতৰ পৰা যাব। আৰু আমিও আশা কৰিছোঁ যে আমি হয়তো অন্যান্য বহুত দলে মিলি পেলাই ইয়াত চৰকাৰ কৰিব পাৰিম। AUDF এটা ডিচাইডিং ফেক্টৰ হ'ব অহা নিৰ্বাচন সম্পৰ্কে। আমি বিভিন্ন স্থানত আমাৰ দলীয় কৰ্মীসকলক কৈছোঁ, তেওঁলোকে পৰীক্ষা কৰিব যে যিবিলাক গাঁৱত মানে যিবিলাক মানুহৰ নাম কৰ্তন হৈছে, সঁচাকৈ যদি যিসকল মানুহ মৃত বা যিসকল পাৰ্মানেণ্টলি শ্বিফ্ট হৈছে তেওঁলোকৰ নাম এই ভোটাৰ লিষ্টৰ পৰা কৰ্তন হ'লে ঠিকেই আছে। আৰু যদি কোনো পৰিয়ালৰ পৰা বাকী মানুহৰ নাম আছে, এজন দুজনৰ নাম কৰ্তন হৈছে পৰিকল্পিতভাৱে, এনেকুৱা বিহাৰত যেনেকৈ হৈছে তেনেকুৱা হ'লে কিন্তু আমি তাৰ বিৰুদ্ধে যি ব্যৱস্থা ল'ব লাগে আমি ল'ম। আৰু আমাৰ দলৰ ফালৰ পৰাও প্ৰত্যেক পঞ্চায়তত আমি আমাৰ কৰ্মীসকলক নিৰ্দেশ দিছোঁ যাতে তেওঁলোকে গোটেই কথাবিলাক পৰীক্ষা কৰে। আৰু দ্বিতীয় কথাটো হ'ল, যিবিলাক ফ্লাইং ভোটাৰৰ নাম উঠাব বিচাৰিছে তেওঁলোকে, পৰিভ্ৰমী ভোটাৰ, বিহাৰত যেনেকৈ ৰাজস্থান, গুজৰাট, UPৰ ভোটাৰসকলৰ নাম উঠাই দিছিল আৰু তেওঁলোকক ট্ৰেইন ভৰ্তি কৰি আনিছিল, তেওঁলোকে ভোট দি পেলাই তাত চৰকাৰ বিজেপিৰ সপক্ষে ভোট দিছিল। অসমতো ৰাজ্যিক নিৰ্বাচন আয়োগে যিটো কৈছিল যে নিৰ্বাচনৰ দুদিন আগতেও কোনোবা যদি বহিৰাজ্যৰ মানুহ আহি পেলাই কয় যে মই ৰাজ্যত থাকিম, তেওঁৰ নামটো উঠিব। আকৌ যদি ভোট দিয়াৰ পিছদিনা কয় মই ৰাজ্যত নাথাকো, গুচি যাব, এনেকুৱা পৰিভ্ৰমী ফ্লটিং ভোটাৰৰ যাতে অস্তিত্ব নাথাকে, সমগ্ৰ অসমবাসীক আমি কৈছোঁ আপোনালোক সতৰ্ক হওক। আমি অসমবাসী ৰাইজে অসমৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিম, কাক ভোট দিব লাগে, চৰকাৰ বনাব লাগে, কাক বিধায়ক বনাব লাগে। বহিৰাজ্যৰ পৰা আমদানি কৰা ভোটাৰ, পৰিভ্ৰমী ভোটাৰ ভোট দিব গুচি যাব, এনেকুৱা ভোটাৰ যাতে অসমৰ ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ব নোৱাৰে, তাৰ কাৰণে সকলো অসমৰ জনসাধাৰণক সতৰ্ক হৈ থাকিবলৈ আমি এটা তেওঁলোকক অনুৰোধ জনাওঁ। আৰু আমাৰো BLA সকলকো আমি এই বিষয়ে ট্ৰেইনিং দিছোঁ। আজি আমি ইয়াত আহিছোঁ, বহুত এইবাৰ কেইবাশ লোকে আজি যোগদান কৰিছে কংগ্ৰেছ আৰু বিজেপিৰ পৰা আমাৰ দলত। হচেনাবৰী এই অঞ্চলত গাগলমাৰী, তাৰপিছত বৰকুৰাণী, হচেনাবৰী, এই পাভুকাটি, লেহাপতি, বিভিন্ন গাঁৱৰ পৰা। গতিকে এই লাহৰীঘাট সমষ্টিটো যথেষ্ট ভাল দেখা গৈছে। আমাৰ প্ৰাৰ্থী ছিদ্দিক আহমেদ চাহাব, তেখেতো ইয়াত জয়লাভ হ'ব। এইবাৰ এনেকুৱা এটা পৰিৱেশ হৈছে যে লাহৰীঘাট, ঢিং, ৰূপহী, চামুগুৰি এই চাৰিওটাত একেলেঠাৰিয়ে এইবাৰ আমি জয়লাভ কৰাৰ এটা সম্ভাৱনা দেখা গৈছে। আৰু এই চাৰিওটাত একেলগে আমি এবাৰ জিকিব পাৰিম বুলি আমি আশা কৰোঁ। এইবাৰ কিন্তু লাহৰীঘাট সমষ্টিবাসীয়ে ছিদ্দিক আহমেদৰ নিচিনা এজন যোগ্য প্ৰাৰ্থী তেওঁলোকে নিৰ্বাচিত কৰাৰ সুযোগ পাইছে আকৌ। আৰু ভাবোঁ এইবাৰতো আৰু মহাজোঁট নাই আৰু আমাৰ মিত্ৰতাৰ কথাও নাই। এইবাৰ কমপক্ষেও 50,000 ভোটত জিকিব। 100% আশাবাদী। এইবাৰ সমষ্টি 30টা জিপি মই ঘূৰিলোঁ আৰু আজি আপোনালোকে নিজ চকুৰে দেখিছে শ মানুহ আজি আমাৰ দলত যোগদান কৰিছে। এই পৰিস্থিতি খালি ইয়াতে নহয়, সমষ্টিৰ 30টা পঞ্চায়ততে আমাৰ পৰিৱেশ পৰিস্থিতি ভাল আৰু আমাৰ দলৰ কৰ্মীসকলে যথেষ্ট কাম কৰি আছে। সাংগঠনিক ভেটিও বহুত মজবুত। গতিকে 2026ত নিশ্চিতভাৱে লাহৰীঘাট সমষ্টিৰ AUDF জিকাৰ পূৰ্ণ সম্ভাৱনা আছে। লাহৰীঘাট সমষ্টিত এতিয়া ক'বলৈ গ'লেতো দুটা দলেই, কংগ্ৰেছ ভাৰ্চেছ UDF। অন্য দলতো ইমান স্থিতি মই দেখা নাই। হ'লেও কংগ্ৰেছ আমাতকৈ বহুত পিছফালে থাকে। এইটো কংগ্ৰেছৰ ভিতৰ চৰাৰ কথা, তেওঁলোকৰ দ্বিখণ্ডিত 3 খণ্ড হওক, কিন্তু গোটেই খণ্ড একলগ হ'লেও এইবাৰ যে UDFৰ লগত নোৱাৰে এইটো খাটাক। এই লাহৰীঘাটবাসী ৰাইজে থিৰাং কৰিছে যে দুৰ্নীতি, ভ্ৰষ্টাচাৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ ওপৰাব আৰু কংগ্ৰেছৰ সংখ্যালঘু বিৰোধী নীতি, বিগত 52টা বছৰ শাসনত থাকি সংখ্যালঘু মানুহক যি পৰিস্থিতি, প্ৰত্যেকটা আইন কানুন আমাৰ বিৰুদ্ধে কৰি থৈ যোৱা কংগ্ৰেছকো আমাৰ মানুহে বিশ্বাসত নলয় ভৱিষ্যতে। আৰু বিজেপি এটা সাম্প্ৰদায়িক সংবিধান বিৰোধী, তেওঁলোকক কোনো কাৰণতে আমাৰ মানুহে ছাপোৰ্ট নকৰে। গতিকে এইবাৰ নিশ্চিত অসমত বিজেপি বিৰোধী চৰকাৰো হ'ব আৰু সংখ্যালঘু অধ্যুষিত অঞ্চলত কংগ্ৰেছৰ স্থান নাই, এইটো সংখ্যালঘু ৰাইজে থিৰাং কৰিছে।